সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তিসকল আজি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা সুচৰি দলৰ সদস্যসকল জয় জয়তে আপোনাৰ হ'ব শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ ২৭ অনাগত দিনবোৰ সুখ শান্তি সম্প্ৰীতিৰে উপচি উঠক। এই শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনখন ১৯৯৭ চনৰ পৰা ইতিমধ্যে অকণমান চাই লৈ দিয়া সকলোৱে দেখক। শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ এই ২৭তম বৰ্ষৰ আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে পতাকা উত্তোলন, স্মৃতিতৰ্পণ আৰু সমাজৰ ২৭গৰাকী বৰেণ্য ব্যক্তিক বিহুৰ ওলগ জনোৱা কাৰ্যসূচী ইতিমধ্যে শেষ হৈছে। এতিয়া আমি শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ দিশে আগবাঢ়িব বিচাৰিছোঁ। আমি গৌৰৱেৰে ক'ব বিচাৰিছোঁ ১৯৯৭ চনত আৰম্ভ হোৱা এই বিহুৱে ইতিমধ্যে ২৭টা বৰ্ষ অতিক্ৰম কৰিলে। শিৱসাগৰৰ বিভিন্ন ভাষা ভাষী বৰ্ণ ধৰ্ম সম্প্ৰদায়ৰ মানুহৰ সামূহিক প্ৰচেষ্টাত এই শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনে ইতিমধ্যে প্ৰাণ পাই উঠিছে। আৰু আজি আমি ইতিমধ্যে পুৱাৰ প্ৰথম কাৰ্যসূচী উদযাপন সমিতিৰ সভাপতি ডাক্তৰ প্ৰবুদ্ধ প্ৰসাদ চেতিয়াৰ পতাকা উত্তোলন কাৰ্যসূচীৰ জৰিয়তে ইয়াৰ পাতনি মেলা হৈছে। আৰু এই স্থলীত আমি আজি সমাজৰ ২৭গৰাকী বিশিষ্ট ব্যক্তি, ইয়াত বিভিন্ন ধৰ্ম, ইয়াত হিন্দু, ইছলাম, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধকে ধৰি বিভিন্ন ধৰ্মৰ মানুহৰ উপৰিও আমি বিভিন্ন সম্প্ৰদায়, বিশেষকৈ ইয়াত আদৰ্শ কৃষক, আদৰ্শ শিপিনী, ইয়াত লোকশিল্পী, ইয়াত হৰিজন সম্প্ৰদায়, ভোজপুৰী সমাজ, ইয়াত ব্যাপ্তিষ্ট সমাজ, বিভিন্ন সমাজৰ বিভিন্ন স্তৰৰ মানুহক আমি বিশেষভাৱে আজি বিহুৰ ওলগ জনাইছোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আজি আমি নিজে গৌৰৱ অনুভৱ কৰিছোঁ। যথাৰ্থতে শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলন যে আমি বিভিন্ন ভাষা ভাষী বৰ্ণ ধৰ্ম সম্প্ৰদায়ৰ সামূহিক এটা যে পৰিকল্পনা বা এটা প্ৰচেষ্টা, এই কথাক আমি বাস্তৱ ভিত্তিক ইয়াত প্ৰতীয়মান কৰিছোঁ। আৰু আজি গৌৰৱেৰে কৈছোঁ, যোৱা বছৰ আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনে আমি সন্মিলিত সেৱা নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ জৰিয়তে আমি এটা বয়ন শিল্পৰ কেন্দ্ৰ গঢ়ি তুলিম। আৰু ইতিমধ্যে অসম উন্নতি সভা আৰু সন্মিলিত সেৱাই যৌথভাৱে সমীপৰ ডিচিয়াল গাঁৱত এটা বয়ন কেন্দ্ৰ গঢ়ি তুলিলোঁ। আৰু এই বয়ন কেন্দ্ৰৰ উৎপাদিত গামোচাৰে আমি আজি আমাৰ যিসকল বিহুৰ ওলগ জনোৱা ব্যক্তি তেওঁলোকক আমি সম্ভাষণ জনাইছোঁ। আৰু বিহুখনত প্ৰয়োজনীয় সকলো গামোচা আমাৰ এই সন্মিলিত সেৱা আৰু অসম উন্নতি সভাৰ এই বয়ন কেন্দ্ৰৰ উৎপাদিত। সেইকাৰণে আমি বিহু সন্মিলনৰ এই প্ৰাকখনত গৌৰৱেৰে ক'ব বিচাৰিছোঁ, বয়ন কেন্দ্ৰ গঢ়ি তুলিলোঁ। ভৱিষ্যতৰ দিনত আমি ব্যৱসায়িক ভিত্তিক অৰ্থনৈতিকভাৱে মহিলাসকলক, শিপিনীসকলক সবলীকৰণৰ ক্ষেত্ৰত এটা আমি পথৰ সন্ধান দিব পাৰিম। সমান্তৰালভাৱে আমি প্ৰতিশ্ৰুতি দিছিলোঁ অৰ্কিড প্লেণ্টেশ্যন, বিশেষকৈ কপৌ ফুল জাতীয় উদ্ভিদৰ ৰোপণ সংৰক্ষণৰ ক্ষেত্ৰত আমি আলোচনা চক্ৰ পাতিছিলোঁ। আমি প্ৰায় ১০০ অৰ্কিড আমি ৰোপণৰ কাৰ্যসূচী হাতত লৈছিলোঁ। আৰু এই কাৰ্যসূচী সফল সমাপ্তি হোৱাৰ কাৰণে আমি নিজে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আমি আশা কৰিছোঁ আমাৰ এই আজিৰ পৰা আৰম্ভ হোৱা ৩দিনীয়া বিহু সন্মিলনৰ সমূহ শিৱসাগৰবাসী ৰাইজৰ আন্তৰিক সহযোগিতাৰে আমি সফল সমাপ্তি ঘটাব পাৰিম। ধন্যবাদ।